অনুচ্ছেদ 191(2) অনুসৰি তেখেতসকলক অযোগ্য ঘোষণা কৰিবলৈ আমি দাবী জনাইছিলো। কিন্তু দেখা পাইছো যে অধ্যক্ষ মহোদয়ে বছৰৰ পিছত বছৰ, মাহৰ পিছত মাহ দিন ধৰি এই আমাৰ আবেদনসমূহৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে ডিছপ'জেল নাই কৰা। শেহতীয়াকৈ যোৱা 16 তাৰিখে আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়াই ৰাইজৰ দল যোগদান কৰিলে, শ্বেৰমান আলী আহমেদেও অন্য এটা দলত যোগদান কৰিলে। এই দুইজনে এনেকৈ যোগদান কৰাৰ পিছতো আৰু এই কথাবিলাক ৰাজহুৱাভাৱে টেলিকাষ্ট হোৱাৰ পিছতো যি সময়ত আসাম লেজিসলেটিভ এছেম্বলিৰ এটা নিজৰ পৰ্টেল আছে, যি সময়ত বহুত বিয়াগোম ইয়াতে জনসংযোগ বিষয়া, জনসংযোগ বিভাগ ৰখা হৈছে, সেই সময়ৰ পিছতো যদি অধ্যক্ষ মহোদয়ে এই ক্ষেত্ৰত মই নাজানো, আমাৰ এপ্লিকেশ্যনখন পোৱাৰ পিছতহে জনাইছে বুলি কয়, তেতিয়াহ'লে ভাবো যে চৰকাৰী ব্যৱস্থাত খুঁত আছে। আমাৰ যিসকলক যি দায়িত্ব দিয়া হৈছে তেওঁলোকে সেই কাম কৰা নাই। আৰু অধ্যক্ষ মহোদয়েও আজি প্ৰায় 4 বছৰৰ অধিক কাল ধৰি এই ক্ষেত্ৰত সিদ্ধান্ত নোলোৱাৰ বাবে সুপ্ৰিম কোৰ্টৰ যি মহাৰাষ্ট্ৰৰ অধ্যক্ষৰ বিৰুদ্ধে এটা ৰায়দান আছিল আৰু মণিপুৰৰ অধ্যক্ষৰ বিৰুদ্ধেও এটা ৰায়দান সুপ্ৰিম কোৰ্টে দিছিল আৰু কৈছিল যে ৰিজনেবল সময় ভিতৰত এই এনেকুৱা ধৰণৰ বিবাদবিলাক নিষ্পত্তি কৰিব লাগে। কিন্তু যদিও ৰিজনেবল সময় কিমান সময় কোৱা নাই, তথাপিতো আমি ক'ব পাৰো যে 4 বছৰ নিশ্চয় সাফিচিয়েণ্ট সময়, কাৰণ আমি চৰকাৰীভাৱে বছৰেকত মাত্ৰ 25-30 দিন বহো, বাকী সময়খিনি আমি অন্য কাম কৰো। অধ্যক্ষ মহোদয়েও তেনেকৈ অন্য কামৰ ভিতৰত এই সদনৰ নিয়মাৱলী অনুসৰি যিখিনি এনেকুৱা বিবাদ আছিল, বিবাদখিনি নিষ্পত্তি কৰিব পাৰিলে হয়। কিন্তু মই ভাবো যে তেখেত যিহেতু অৰাজনৈতিক আসনখন হলেও ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত যিটো স্বাভাৱিকভাৱে হয় আৰু বিজেপি দলৰ তেখেতে হেঁচাত আছে। যদিও আমাৰ বিধানসভাৰ প্ৰথম বাবু বসন্ত দাসেও এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হৈছিল, কাষ্টিং ভোট দি চৰকাৰ বচাইছিল। ঠিক সেই একেই উদাহৰণ এতিয়াৰ অধ্যক্ষ চলাই আছে, যে তেখেতেও সদনত যাতে বিৰোধী দুৰ্বল হৈ থাকে তাৰ বাবে শাসক পক্ষৰ ডিক্টেশ্যনত কাম কৰা বুলি আমাৰ এটা ধাৰণা হৈছে। আৰু সেই গতিকে তেখেতক আমি অভিযোগ দিয়াৰ পিছতো অভিযোগ একো গ্ৰহণ নকৰাৰ বাবে আমি আজি বৰ্তমান কুৱেশ্যন আৱাৰ ত্যাগ কৰি আহিছো। যোগদানটো কাকো বাধা দিব নোৱাৰি। এই গতিকে তেওঁৰ কিবা চাগে ইচ্ছা আছে, যিটো আপোনালোকৰ কোনোবা কবিতাত লিখা থাকে যে ৰাজনীতিকৰ সপোন কি, সেই সপোন আছে চাগে কিবা এটা। সেই গতিকে গৈছে তেখেতে, তেখেতৰ কথাটো আৰু মই অন্য মন্তব্য দিব নিবিচাৰো। এইটো হয়, মন্ত্ৰী পীযুষ হাজৰিকাই কোৱা মই শুনিছিলো, আৰু জয়ন্ত মল্ল বৰুৱাইও বোধ কৈছিলে, আৰু বহুত কেইজনে কৈছিলে। এতিয়া তেওঁলোকে অলপ পিছত ইয়ালৈ আহি পেলাই ক'ব পাৰিব কিয় কৈছিলে, প্ৰমাণ দিব পাৰিব তেওঁলোকে। মোৰ হাতত প্ৰমাণ নাই, গতিকে মই এই কথাটো নকওঁ। কিন্তু মই স্পষ্টভাৱে বিজেপিৰ মন্ত্ৰী নেতাসকলে ভূপেন বৰাক সমালোচনা কৰা শুনি আহিছো। মোৰ কথা কৈ থাকে মুখ্যমন্ত্ৰীয়ে। মই হাৰিব পাৰো, ৰাজনীতি কৰিলে মই আগতেও কৈছো হৰা-জিকা আছে, একো ডাঙৰ কথা নহয়। আৰু বিজেপিত যাবলগীয়া এনেকুৱা কোনো ভাল কাম বিজেপিয়ে কৰা নাই। যি চৰকাৰে চাকৰি দিব নোৱাৰে, শ্ৰদ্ধাঞ্জলিৰ নামত বাহিৰত নিজে কাম কৰিবলৈ যোৱা ল'ৰা ছোৱালীবিলাকক ডেড বডিটো অনাৰ কাৰণে পইচা দিবলৈ ব্যৱস্থা লয়, যিখন চৰকাৰে ইমান উন্নয়ন আঁচনি নিছো বুলি কয়, তাৰপিছত স্বায়ত্ত শাসন থকাৰ পিছতো মিচিং অটনমাছৰ 4টা ল'ৰা বাংগালুৰুত গৈ মৰিবলৈ যায়। তাৰ আগত মই দিছিলো, এগৰাকী মাতৃয়ে নিজৰ সন্তানকেইটাক হত্যা কৰি নিজে আত্মহত্যা কৰিলে খাদ্যৰ তাৰণাত। আৰু যিখন চৰকাৰে ভাল দিন আনিছো বুলি কৈ অতি বাৰে বাৰে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰে, সেইগতিকে তেনেকুৱা এটা দলৰ ওচৰত যোৱাটো প্ৰশ্নই নুঠে। মই নাজানো, তেওঁৰ কথাতো গুৰুত্ব নিদিওঁ, ইমান মিছা কথা কয়। তেওঁ নিজৰ মুখতে মুখ্যমন্ত্ৰীয়ে 1000টা মিছা কথা কওঁ বুলি নিজেই কৈছে, গতিকে তেখেতক সুধি ল'ব সঁচা নে মিছা, তাৰপিছত কওক। পাপ লাগিব, মহাপাপ লাগিব। এনেকে নিজৰ নামত এনেকে ধৰ্ম ব্যৱহাৰ কৰিব নাপায়। এইটো খুব দুখনীয় কথা। মই ভাবো ভূপেন বৰাই শাস্তি পাব, এনেকে আমাৰ দেৱদেৱীৰ নামতো এনেকে মিছা কথা কোৱাৰ বাবে। তেখেতৰ পাপ লাগিব নিশ্চিত। আলোচনাৰ বিষয় হ'ব নেকি আপোনালোকৰ দলৰ মজিয়াত?
মই চব কথা ৰাজহুৱা কৰিব নোৱাৰো। ময়ো শুনিছো, সেই গতিকে মই এনেকুৱা কথা ক'লে আকৌ মই কাৰোবাক অসন্তোষ দিয়াব, মই ৰাজহুৱাভাৱে কাকো অসন্তুষ্টি কৰিব নিবিচাৰো। গৌৰৱ গগৈ পেৰাচুট লেণ্ডিং বিষয়টো সন্দৰ্ভত কি ক'ব? এইটো কিবা আলোচনা হয় বা কিবা প্ৰতিক্ৰিয়া হয় কেতিয়াবা? কোনোবাটো কয় যে মইতো তেনেকে ধৰা নাই। গৌৰৱ গগৈ আমাৰ সমষ্টিবিলাকলৈও গৈছিলে। মই নিজে তেওঁক MP হোৱাৰ আগত কৈছিলো, তোমাৰ দেউতাই যোৰহাটৰ পৰা জয়লাভ কৰিছিলে, তুমি কৰা কি কয় যোৰহাটৰ পৰাই নিৰ্বাচন খেলা। তেওঁ নিজৰ ইচ্ছা হ'ল, তেওঁ পিতৃয়ে পিছত কলিয়াবৰত গৈছিলে, কলিয়াবৰত কৰিছে। আৰু কাৰোবাৰ নহয় কাৰোবাৰ এটা আৰম্ভণি হ'ব লাগে। পেৰাচুট বা যিয়ে হওক, যদি ৰাইজে নিৰ্বাচিত কৰে, এনেকুৱা আৰু পৰিয়ালবাদ বুলি ক'ব নাপায়। বিজেপিত আমাতকে বেছি পৰিয়ালবাদ আছে। মই আপোনালোকক ঢেৰ উদাহৰণ দিব পাৰো। ৰাজনাথ সিঙৰ পুতেক কওক, মুৰলী মনোহৰৰ কিবা কওক,